10টা বজাত দোকানখন বন্ধ কৰি গুচিয়ে গৈছোঁ। তেনেকৈ আছে, ঢাকি ঢুকি থৈ যাওঁ। তাৰপিছতে ৰাতিপুৱাহে গম পাইছোঁ বোলে দোকানখন জ্বলিছে। এসপ্তাহ হৈয়ে গ'ল। এজনীয়ে আছে, তাই জ্বলাইছে, তাইৰ ওপৰতে সত্তৰ সেইখন তাৰ পৰা ইয়াত কাজিয়া কৰিব চবেই যাব। দহটা বজাত দোকানখন বন্ধ কৰি গুচিয়ে গৈছোঁ। তেনেকৈ আছে, ঢাকি ঢুকি থৈ যাওঁ। তাৰপিছতে ৰাতিপুৱাহে গম পাইছোঁ বোলে দোকানখন জ্বলিছে। মোক ফোন কৰিছে, আহি চাওঁ। কি কি আছিলে আপোনাৰ? মই বহুত বস্তু আছিল, মই বোলে 20,000 টকা মান আপেল, কল, আলু, পিঁয়াজ, চব্জি, তাৰপিছত অলপ পইচাও আছিল, মই দোকানতে থৈ যাওঁ। সেইখিনিও গ'ল, সেই ঘটিটো খালি বাচিছে। চব জ্বলি গৈছে না বাইদেউ? গোটেই একোৱেই নাই, চাওক কৰবা পাথৰ গৈছে। কেনে মানে কাৰোবাৰ সন্দেহ আছে? এটা মাইকী আছে, ধুবাতিৰি ধুবি কাপোৰ ইস্ত্ৰি মানে। সেই তাই জ্বলাইছে, তাইৰ ওপৰতে সত্তৰ সেইখন তাৰ পৰা ইয়াত কাজিয়া কৰিব চবেই যাব। মানুহো ক'ব তাই তাৰ পৰা খেদি ইয়াত কাজিয়া কৰিব, সেই 1 মাইলৰ পৰা তাই সত্তৰ। কোনোবা দেখিছিল নেকি বাৰু? কোনে দেখিব? ৰাতি জ্বলোৱা কোনেও দেখা নাই, কিন্তু আগত আহিলেহে দেখিম। চানমাৰি থানাৰ ওচৰতে ঘটনাটো? সেইটো থানাটো ওচৰতে, থানাত লাগিয়ে আছে এই ওচৰতে। এতিয়া যাম, এজাহাৰ দিয়া হ'ব। মাজত আৰু এবাৰ তেল ঢালিছিল, মই তথাপি একো পোৱা নাই। চবকে মই জনাই থৈছোঁ। এই মাইকীজনীয়ে? কোনে ঢালিব কওকচোন? আপুনি ঢালিব নেকি মোৰ দোকানত তেল? বা তেখেতে ঢালিবহি নেকি? আছে, সেই হ'ব, এই তাই ধুবিতিৰি তাইৰ নামটো কি জানে? নাম জানে? হাচিনা বেগম। আপোনাৰ নাম কি? মোৰ নাম চম্পা দাস। এজাহাৰখন দিব এতিয়া? এতিয়া যাম।